Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karone aji amar mathsor part 4 video hobo. Yar agote moi tinita part already upload korilu. Jodi tumaluke soa nai prothome hei tinita partor video tu sai loba. Aru okol amar question kora motive nohoy, ami question logote ekebare concept buru hiki jam. Ajir prothom question tu soa. The smallest positive integers that is simultaneously divisible by 6, 8 and 12 মানে 6, 8 আৰু 12ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো আমি উলিয়াব লাগে। স্মলেষ্ট পজিটিভ ইন্টিজাৰ কৈছে এই তিনিটাৰ পৰা হৰণ যোৱা কি আটাইতকৈ সৰু সংখ্যা, তাৰ মানে আমি ইয়াৰ কি উলিয়াব লাগিব এলসিএম। এলসিএম মানে কি লিষ্ট কমন মাল্টিপল, মানে এলসিএমৰ মিনিংটোৱে হ'ল সংখ্যাবিলাকৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো। তাৰ মানে কুৱেশ্যনটোত আমাক এলসিএমে উলিয়াব দিছে, ঠিক আছে, একে বস্তুৱে হয়। এতিয়া তোমালোকে অপশ্যন পৰাও ডাইৰেক্ট কৰিব পাৰা, এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো চালে হ'ল। প্ৰথমে তোমালোকে একেবাৰে সৰু সংখ্যা 18টো উঠাই লোৱা, 6 পৰা যায় 8ৰ পৰা নাযায়, তাৰ মানে এইটো এনসাৰ নহয়, ঠিক আছে, গোটেইকেইটাৰ পৰা হৰণ যাব লাগিব ন। নেক্সট ইয়াতকৈ অকণমান ডাঙৰ সংখ্যা আমি 24 ল'লোঁ, 6 পৰা যায় 8 3 গুণ 24, 12 2 গুণ 24, তাৰ মানে এইটোৱে আমাৰ কাৰেক্ট এনসাৰ। এনেকৈ তোমালোকে অপশ্যন পৰা ডাইৰেক্ট কৰিব পাৰা, নহ'লে ইয়াৰ এলসিএম ল'লে হ'ল। চোৱা এলসিএম ওলোৱাৰো বহুত মেথড আছে। তোমালোকে কি কৰিবা, প্ৰথমে এই তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো পিক কৰি ল'বা। ডাঙৰটো কোনটো 12, এতিয়া 6ৰ পৰা 12টো হৰণ যায় নেকি চেক কৰা, 6 2 গুণ 12, ঠিক আছে, তো ইয়াক চাই লাভ নাই। 8ৰ পৰা হৰণ যায় নেকি, নাযায়, যদি নাযায় কি কৰিবা ইয়াৰ প্ৰথমে দুগুণ কৰা, 12ৰ দুগুণ কিমান 24, এতিয়া 8 3 গুণ 24, সো এইটোৱে আমাৰ কি এলসিএম এনেকৈ, ঠিক আছে। বাকী নহ'লে বেছিক পৰা তোমালোকে কৰিব পাৰা। নেক্সট কুৱেশ্যনটো 2 power x equal to 32, তেন্তে আমি এক্সৰ মানটো উলিয়াব লাগে। এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে কি কৰিবা, এই বেছটো চেম কৰিব লাগে। ইয়াত 2ৰ ঘাত x আছে, ইয়াকো মই 2ৰ ঘাত হিচাপত কনভাৰ্ট কৰিম, ঠিক আছে। এতিয়া 32 মানে কি 2ৰ ঘাত 5 নহয় জানো, 2ক যদি মই 5 বাৰ পূৰণ কৰোঁ আমি 32 পাম। এইটো পাৰিলে তোমালোকে মনত থবা, নহ'লে পূৰণ কৰি চাব পাৰা এনেকৈ 5 বাৰ। চোৱা 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32, আহিছে নাই। বা তোমালোকে নোৱাৰিলে এনেকৈ কৰিবা, 32ক প্ৰথমে যিকোনো দুটা সংখ্যাৰ পূৰণফল হিচাপে ভাঙি লোৱা। ছাপ'জ মই লিখিছোঁ 4 পূৰণ 8, কাৰণ 4 8 গুণ কি হয় 32, এতিয়া 4 মানে কি 2 পূৰণ 2, আৰু 8 মানে কি 2 পূৰণ 2 পূৰণ 2, 2ক 3 বাৰ পূৰণ কৰিলে 8 পাওঁ আমি। তো 2 কেইটা আহিলে, ইয়াত 2টা ইয়াত 3টা 5টা, তাৰ মানে 32ৰ মান কি হয় 2ৰ ঘাত 5, ঠিক আছে। তো 2 power x সমান 32ৰ জেগাত মই কি লিখিম 2 power 5। এতিয়া বেছটো চেম চেম, তো ঘাতকেইটা কি হৈ যাব সমান হৈ যায়, ঠিক আছে। বেছ চেম হ'লে ঘাতকেইটা কি হয় সমান, মানে এক্সৰ মান 5, এইটোৱে। The sum of the present age of the father and the son is 60 years. After 15 years, the father's age will be twice that of son. The present age of the son. মানে ফাদাৰ আৰু ছানৰ বৰ্তমান বয়সৰ যোগফলটো কিমান দিয়া আছে 60, এইটো আজিৰ, ঠিক আছে। এতিয়া 15 বছৰৰ পিছত পিতৃৰ বয়সটো কিমান পুত্ৰৰ দুগুণ হ'ব। যেতিয়াও দুগুণ 3 গুণ দিয়া থাকে তোমালোকে বয়সৰ অনুপাতটো উলিয়াই ল'বা। তো ফাদাৰ আৰু ছানৰ বয়সৰ অনুপাত কিমান হ'ব 2:1, পুতেকৰ দুগুণ নহয় জানো, পুতেকৰ 1 হ'লে ইয়াৰ দুগুণ 2 হ'ব, কিন্তু এই অনুপাতটো কেতিয়াৰ হয় আফটাৰ 15 years, ঠিক আছে, আজিৰ নহয়। এতিয়া যোগফলটো কেতিয়াৰ হয়, এই 60 যে দিয়া আছে এইটো ফাদাৰ আৰু ছানৰ বয়সৰ কিমান যোগফল, এইটো বৰ্তমান আজিৰ যোগফল এইটো, কিন্তু অনুপাতটো আজিৰ নহয় 15 বছৰ পাছৰ হয়। তো সদায় তোমালোকে মনত থবা, এনেকৈ যোগফল দিয়া থাকিলে ইয়াকো তোমালোকে অনুপাতৰ হিচাপত লৈ যাব লাগে, মানে ইয়াকো আমি 15 বছৰ পাছত লৈ যাব লাগিব, ঠিক আছে। তো আজি সিহঁতৰ বয়সৰ যোগফল 60, 15 বছৰ পাছত কিমান হ'ব, বাপেকো 15 বছৰ আহিব, পুতেকো 15 বছৰ আহিব, তাৰ মানে টোটেল 30 আমি যোগ কৰিব লাগিব। 60 লগত 30 এড কৰিলে হ'ল কিমান 90। এইটো আজিৰ পৰা 15 বছৰ পিছত বাপেক পুতেকৰ বয়সৰ যোগফল। এতিয়া এইটো 15 বছৰ পিছৰ হৈ গ'ল আৰু এইটোও 15 বছৰ পিছৰ অনুপাত মিলি গ'ল ন। এতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম। তো অনুপাতৰ হিচাপত বাপেক আৰু পুতেকৰ বয়সৰ যোগফল কিমান 2 আৰু 1 কিমান 3,
কিন্তু একচুৱেল মতে সিহঁতৰ যোগফল 3 নহয়, কিমান 90 হয়। একচুৱেল যোগফলটো এইটো নহয় জানো? তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা, 3ৰ পৰা হৰণ কৰা, 30 বাৰ যাব। হ'ল। এতিয়া আমাক কাৰ বয়সটো উলিয়াব দিছে? প্ৰেজেণ্ট এজ অফ ছান, পুতেকৰ। পুতেকৰ বয়সৰ অনুপাত কিমান? 1 আছিলে, আৰু 1ৰ মান আমি কিমান পালোঁ? 30। তাৰ মানে পুতেকৰ বয়স কিমান? 30 বছৰ। কিন্তু এইটো আজিৰ বয়স নহয়, অনুপাতটো 15 বছৰ পিছৰ আছিলে, তো বয়সটো 15 বছৰ পিছৰ হ'ব। তো আজি কিমান হ'ব? 15 বেক আহিব লাগিব আমি, মানে মাইনাছ কৰি দিয়া, 30 পৰা 15 মাইনাছ কৰিলে 15। এইটো কি? পুতেকৰ বৰ্তমান বয়স। ঠিক আছে, অপশ্যন ডিটো। ক্লিয়াৰ? নেক্সট কুৱেশ্যনটো, Suraj took 1/3 of a birthday cake. Half of the remaining part was taken by Chanda, leaving the leftover for Tara. How much of the cake did Tara get? মানে সুৰজে জন্মদিনৰ কেক এটাৰ কিমান ল'লে? 1/3, মানে 1/3 পাৰ্ট। এতিয়া কেক কিমান আছিলে আমি গম নাপাওঁ ষ্টাৰ্টিঙত। তাৰে 1/3 পাৰ্ট কোনে ল'লে? সুৰজে। লোৱাৰ পাছত যিমান থাকি গ'ল এতিয়া ৰিমেইনিং, সেই ৰিমেইনিঙৰ পৰা হাফ মানে আধা কোনে ল'লে? চান্দাই ল'লে। আকৌ চান্দাই লোৱাৰ পাছত আকৌ ৰিমেইনিং থাকি যাব ন, সেই থাকি যোৱাটো কোনে পাব? তাৰা। এইটোৱে সুধিছে তাৰাই মানে কিমান পালে। ঠিক আছে, তো এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে প্ৰথমে ধৰি ল'বা কেক কিমান আছিলে। কেনেকৈ ধৰিম আমি? চোৱা, 1/3 মানে কি? 1/3, আৰু এটা চোৱা হাফ দিয়া আছে মানে 1/2। তো সদায় তোমালোকে এই ভগ্নাংশৰ এই তলৰ যে মান ন, 3 আৰু 2, ইয়াৰ মাল্টিপুল যিকোনো এটা নাম্বাৰ ধৰি লোৱা, সেইটোৱে আমাৰ কেকৰ কোৱান্টিটি হ'ব। মই 3 আৰু 2ৰ পূৰণফল 6 ধৰি ল'লোঁ, এইটো কি? কেকৰ কোৱান্টিটি। ঠিক আছে, এতিয়া এই কেকটোৰ পৰা প্ৰথমে সুৰজে কিমান ল'লে? 1/3, মানে এই 6ৰ কিমান? 1/3। তো 3 পৰা 6ক দুবাৰ যাব, 2 × 2, মানে 6ৰ পৰা 2 কোনে ল'লে? সুৰজে। হ'ল। এতিয়া টোটেল 6 আছিলে, ইয়াৰ পৰা 2 গুচি গ'ল সুৰজৰ তাত, ৰিমেইনিং কিমান থাকিলে? 4 থাকিলে, হয়নে নহয়? এতিয়া এই ৰিমেইনিঙৰ পৰা আকৌ আধা মানে 1/2 কোনে ল'লে? চান্দা। তো চান্দাই কিমান পাব? 2ৰ পৰা 4ক দুবাৰ যাব, 2 × 2, আকৌ চান্দাই 4 পৰা কি? 2 ল'লে। তো থাকিলে কিমান? এতিয়া ৰিমেইনিং 2 থাকি গ'ল, 4ৰ পৰা আকৌ 2 গুচি গ'ল ন, তো ৰিমেইনিং 2 থাকিলে, এইটো কোনে পাব? তাৰা। এইটোৱে মানে ভগ্নাংশত কিমান হ'ব এতিয়া? টোটেল কিমান আছিলে ইনিচিয়েলি? 6। টোটেল 6ৰ পৰা কিমান পালে তাৰাই? 2 পালে, মানে 6/2। তো 2ৰ পৰা 2 × 2, 2 × 3 × 6, মানে 1/3, 1/3। অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, এনেকৈ। নেক্সট কুৱেশ্যনটো, দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 and 100, মানে 80 আৰু 100ৰ মাজত কেইটা মৌলিক সংখ্যা আছে এইটো আমাক সুধিছে। আমি প্ৰাইম নাম্বাৰ বা মৌলিক মানে কি অলৰেডি ডিছকাছ কৰিছিলোঁ। যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায় তাকে আমি মৌলিক বুলি কওঁ, যেনে 2, 3, 5, 7। 2টো চোৱা অকল 1ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা, আৰু কাৰো পৰা নাযায়, সেইকাৰণে মৌলিক। 3টো অকল 1 আৰু নিজৰ পৰা যাব, এনেকৈ 5টো অকল 1 আৰু 5। ঠিক আছে, আৰু তোমালোকে এইটো মনত থবা, 1ৰ পৰা 100লৈকে কেইটা মৌলিক সংখ্যা আছে? 25টা। ডাইৰেক্ট এইটো মুখস্থ কৰি থবা। 1ৰ পৰা 50লৈকে 15টা থাকে, আৰু 50ৰ পৰা 100লৈকে 10টা থাকে। 15 + 10 25। ঠিক আছে, এতিয়া চোৱা, এনেতো ডাইৰেক্ট আমি গম পাইছোঁ ইয়াৰ মাজত কেইটা আছে? 3টা মৌলিক থাকিব। ঠিক আছে, কিন্তু তোমালোকে ন ডিভিজিবিলিটি ৰুলবোৰ ভালকৈ চাবা। যদি বিভাজ্যতাৰ যদি কনচেপ্টটো তোমালোকৰ ভালকৈ আছে, তেন্তে তোমালোকে সোনকালে উলিয়াব পাৰিবা। চোৱা, 81 ইয়াৰ মাজত আছে, হয়নে নহয়? এইটো মৌলিক নহয়, 9ৰ পৰা হৰণ যায়। 82 এইটো 2ৰ পৰা হৰণ যায়, কাৰণ লাষ্টত কি? 2 আছে। যিকোনো সংখ্যাৰ লাষ্টত থকা অংকটো যদি 2ৰ পৰা হৰণ যায়, তেন্তে এই গোটেই সংখ্যাটো 2ৰ পৰা হৰণ যাব। ঠিক আছে, 83 এটা মৌলিক হয়, এইটো কাৰো পৰা হৰণ নাযায়। ঠিক আছে, প্ৰথম মৌলিকটো এইটোৱে হয় ইয়াৰ মাজত থকা। নেক্সট চোৱা, 84টো নহয়, 2ৰ পৰা হৰণ যায়। 85ও নহয়, লাষ্টত 5 আছে, 5ৰ পৰা হৰণ যাব। 86 2ৰ পৰা হৰণ যাব। 87 এইটো কিহৰ পৰা হৰণ যায়? 8 আৰু 7টো যোগ কৰি চোৱা, 15 আহিব। অংকৰ যোগফলটো যদি 3ৰ পৰা হৰণ যায়, তেন্তে সংখ্যাটো 3ৰ পৰা হৰণ যাব। ঠিক আছে, তো এইটো 3ৰ পৰা হৰণ যাব, 3 × 5 = 15। 88 8ৰ পৰা হৰণ যায়, 2ৰ পৰা যায়, 4ৰ পৰা যায়, 11ৰ পৰা যায়। ঠিক আছে, নেক্সট 89টো আমাৰ মৌলিক হয়। আৰু এটা আহিব তোমালোকৰ 97। 91 নহয় দেই, এইটো 7ৰ পৰা ডিভাইড যায়, তোমালোকে চেক কৰি চাবা। 92 2ৰ পৰা যাব, 93 3ৰ পৰা হৰণ যায়, 9ৰ পৰা নাযায়, 3ৰ পৰা হৰণ যাব।
94 2ৰ পৰা হৰণ যাব 95 5ৰ পৰা হৰণ যাব 96 2ৰ পৰা হৰণ যাব এনেকৈ ঠিক আছে ইমান চেক কৰিব নালাগে বাট তোমালোকে ডাইৰেক্ট সোনকালে কৰিব পাৰিব লাগিব তাৰ কাৰণে এই কনচেপ্টবোৰ জানিব লাগে ঠিক আছে তো টোটেল কেইটা আছে 1 2 3 আৰু আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট মৌলিক সংখ্যা কোনটো বুলি ক'লে 97 2 ডিজিট লাৰ্জেষ্ট এটো প্ৰাইম নাম্বাৰ ঠিক আছে মনত থাকিব তো অপশন সি টো আমাৰ কারেক্ট आंसर The length and breadth of a room are 8 meters and 6 meter respectively মানে এটা কোঠা আছে ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ আমাক দিয়া আছে 8 আৰু 6 মিটাৰ মানে এই কোঠাটো কি হ'ব ৰেক্টেংগল শেপৰ হ'ব ৰেক্টেংগুলাৰ কি থাকে লেন্থ ব্ৰেডথ থাকে এই লেন্থটো কিমান 8 মিটাৰ আৰু ব্ৰেডথ কিমান 6 মিটাৰ আৰু আমি জানো ৰেক্টেংগুলাৰ বিপৰীত বাহুবোৰ সমান থাকে এটো 8 মিটাৰ হলে এটো 8 মিটাৰ এটো 6 মিটাৰ হলে এটো 6 মিটাৰ ঠিক আছে এতিয়া টমে কি কৰিলে জেৰিক ধৰিবৰ কাৰণে এই কোঠাটোৰ চাৰিওখন দেৱালৰ কাষেৰে আৰু অৱশেষত এটা কৰ্ণৰ দিশত দৌৰি যায় মানে এই কেটা চাৰিটা ওয়ালৰ পৰা কি কৰিছে ৰান কৰিছে ঠিক আছে তাৰ মানে এটো কি পেৰিমিটাৰ নহয় জানো ৰেক্টেংগুলাৰ এই বাউন্ডাৰী লেন্থটো পেৰিমিটাৰে হয় এই চাৰিওখন দেৱালৰ কাষৰ পৰা কি কৰিলে দৌৰি গৈছে টমে জেৰিক ধৰিবৰ কাৰণে আৰু অৱশেষত কি কৰিছে কৰ্ণৰ দিশত দৌৰি যায় মানে এটো ডায়াগোনাল নহয় জানো ইয়াৰ পৰা ৰান কৰিছে ঠিক আছে যিকোনো এটা ডায়াগোনাল ড্ৰ কৰিলে হল তাৰ মানে আমি টোটেল এই চাৰিটা ওয়ালৰ দৈৰ্ঘ্য আৰু এই কৰ্ণৰ দৈৰ্ঘ্যটো যোগ কৰিব লাগিব তেতিয়া আমি টোটেল ডিসটেন্সটো পাম ন এইটোৱে সুধিছে আমাক টমে সৰ্বমুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে ঠিক আছে এতিয়া এই কেটাৰ মান দিয়া আছে এটো আমি প্লাস কৰি উলিয়াব পাৰো বাট ইয়াৰ মানটো আমাক দিয়া নাই এই ডায়াগোনালৰ লেন্থটো আমি উলিয়াব লাগিব এইটো এটা ত্ৰিভুজ হয় না নহয় চোৱা এইটো এটা কি সমকোণী ত্ৰিভুজ এইটো 6 এইটো 8 এইটো কিমান হ'ব এতিয়া সমকোণী ত্ৰিভুজত তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰা অলৰেডি আমি ডিসকাস কৰিছিলো ঠিক আছে এইটো হাইপোটেনাস বুলি কয় এইটো পারপেন্ডিকুলার এইটো বেস বুলি কয় মানে অতিভুজ ভূমি লম্ব পাইথাগোৰাছৰ সূত্ৰটো কি আছিল হাইপোটেনাস স্কয়ার ইকুয়াল টু এইটো p স্কয়ার প্লাস b স্কয়ার ইয়াত তোমালোকে পুট কৰি ইয়াৰ মানটো উলিয়াব পাৰা তো h স্কয়ার ইকুয়াল টু p মানে কিমান 6 স্কয়ার মানে 36 প্লাস b মানে কিমান 8 স্কয়ার মানে 64 তো h স্কয়ার ইকুয়াল টু এটো যোগ কৰা 100 আহিব ইয়াৰ পৰা h ৰ মান কিমান হ'ব স্কয়ার গুছালে ইয়াৰ বৰ্গমূল ল'ব লাগিব 10 10 10 100 তাৰ মানে ইয়াৰ মান কিমান 10 আহি গল বাস এটো পাই গলো এতিয়া আমি লেন্থটো উলিয়াব পাৰো গুটেকিটা যোগ কৰি আৰু চোৱা তোমালোকে ডাইৰেক্ট ট্ৰিপলেট কনসেপ্ট জানিব লাগে ঠিক আছে এটো রাইট এঙ্গল ট্রায়াঙ্গল ন ট্রিপলেট কনসেপ্টটো আমি ইয়াত ইউজ কৰিব পাৰো আটাইতকৈ সৰু ট্রিপলেটটো কি 3 4 5 এটো তোমালোকে ডাইৰেক্ট মনত থবা ঠিক আছে যদি এইটো 3 হয় এইটো 4 হয় এইটো ডাইৰেক্ট 5 আমি ক'ব পাৰো এতিয়া এই 3 ৰ যদি মই দুগুণ কৰো এইটো কিমান 6 হ'ব এইটো কিমান 8 হ'ব এইটো কিমান 10 হৈ যাব তো 6 8 10 এইটো এটা ট্রিপলেট হয় এটা তোমালোকে ভালকে চোৱা ইয়াত 6 আৰু 8 আছে 6 8 দেখাৰ লগে লগে আমি গম পাব লাগে এইটো 10 হ'ব ডাইৰেক্ট ইমানখিনি কৰিবই নালাগে ঠিক আছে জাস্ট মই বুজাইছো 6 8 10 ডাইৰেক্ট এটা ট্রিপলেট হয় এতিয়া গুটেই কেটা যোগ কৰা आंसर আহি যাব 8 8 16 6 6 কিমান 12 আৰু এফালে 10 কিমান হ'ব 38 এইটোৱে ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ ৰিসেন্ট এসআই এক্সামত আহিছিল ঠিক আছে ইম্পৰ্টেন্ট হয় এ ম্যান ইজ 24 ইয়ার্স older than his son মানে এজন মানুহ আছে সেই মানুহজন তেওঁৰ পুতেকতকৈ 24 বছৰ কি ডাঙৰ মানে বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্যটো আমাক দিয়া আছে কিমান 24 এতিয়া আফটাৰ 2 ইয়ার্স মানে আজিৰ পৰা 2 বছৰ পিছত হিজ মানে কোন সেই মানুহজনৰ কথা কৈছে সেই মানুহজনৰ বয়স কিমান দুগুণ হ'ব পুতেকৰ তো দুগুণ তিনিগুণ দিলে আমি বয়সৰ অনুপাতটো উলিয়াব পাৰো ফাদাৰ আৰু সন কিমান হ'ব 2:1 ইয়াৰ দুগুণ ন পুতেকৰ কিন্তু এই অনুপাতটো কেতিয়া 2 বছৰ পাছৰ হয় মনত থবা এতিয়া চোৱা বাপেক পুতেকৰ বয়সৰ পাৰ্থক্য দিয়া আছে আগৰ কোৱেশ্চনত কি আছিল যোগফল দিয়া আছিল সেই কাৰণে আমি যোগফলটোক 2 বছৰ পাছত লৈ গৈছিলো সৰি 2 বছৰ নাছিলে 15 বছৰ আছিল হয় না নহয় আগৰ কোৱেশ্চনটোত অনুপাতটো 15 বছৰ পাছৰ আছিল সেই কাৰণে আমি যোগফলকো 15 বছৰ পাছত লৈ গৈছিলো বাট ইয়াত তেনেকে নকৰিবা ইয়াত বয়সৰ পাৰ্থক্যহে দিয়া আছে যোগফল দিয়া নাই যিকোনো দুজন ব্যক্তিৰ বয়সৰ যেটো পাৰ্থক্য গেপটো সদায় একে থাকে আজি যদি মোৰ ভাইটি মোতকে 2 বছৰ সৰু
তেন্তে নেক্সট 5 বছৰ 15 বছৰ পাছতো কি 2 বছৰে সৰু থাকিব, চেঞ্জ নহয়, সদায় একে থাকে গেপটো। ঠিক আছে, সেইকাৰণে আমি অনুপাতটো যেতিয়াৰ হ'লেও কম্পেৰিজন ডাইৰেক্ট কৰিব পাৰিম। তো অনুপাতৰ হিচাপত বাপেক পুতেকৰ বয়সৰ পাৰ্থক্য কিমান, মাইনাছ কৰা 1, কিন্তু একচুৱেল মতে 1 নহয়, কিমান 24। তো 1ৰ মান 24, আমাক পুতেকৰ বৰ্তমান বয়স সুধিছে, তো পুতেকৰ বয়স কিমান 1 অনুপাত, ইয়াৰ মান কিমান পালোঁ 24। এইটো পুতেকৰ বয়স, কিন্তু কেতিয়াৰ 2 বছৰ পাছৰ হয়, তো আজি কিমান 2 বছৰ বেগ আহিব লাগিব, 22 বছৰ, এইটোৱে। ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো, টোটেল এজ অফ 3 ফ্ৰেণ্ডছ জন, জনি এণ্ড জনাৰ্দন হুজ বাৰ্থডে ইজ অন ছেম ডে ইজ 84 years. হোৱাট ৱাজ দেয়াৰ টোটেল এজ 4 years ago? মানে একেটা দিনতে জন্ম হোৱা 3 বন্ধু জন, জনি আৰু জনাৰ্দনৰ মুঠ বয়সৰ যোগফল কিমান, ইমান। ঠিক আছে, এইটো বৰ্তমান বয়সৰ যোগফলটো। 4 বছৰ পূৰ্বে তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান আছিলে। এতিয়া তোমালোকে 4 মাইনাছ কৰি নিদিবা, 80 আহিব, যিটো অপশ্যনত দিয়া আছে, বাট এইটো আমাৰ কাৰেক্ট এনচাৰ নহয়, কাৰণ মানুহ 3জন আছে। 4 বছৰ আগত ক'লে 3জনে 4-4কে বেগ যাব ন, টোটেল 4 3 গুণ 12 আমি মাইনাছ কৰিব লাগিব। তো 84ৰ পৰা আমি কিমান 12 মাইনাছ কৰিম, কাৰণ 3জন ব্যক্তি ন। ঠিক আছে, তো কিমান হ'ব 72, এইটো আমাৰ কাৰেক্ট এনচাৰ। ক্লিয়াৰ। হুইচ অফ দ্য ফলোয়িং ইজ নট ইকুইভেলেণ্ট টু দিছ, মানে ইয়াৰ কোনটো মান নহয়, কোনটো ইয়াৰ সমান নহয়, এইটো আমাক সুধিছে। এতিয়া প্ৰথম অপশ্যনটো চোৱা, 1.4 আছে ন, মানে এই পইণ্টটো ইয়াৰ পৰা ক'ত লৈ গৈছে 1ৰ পাছত। চোৱা, পইণ্টটো যদি মই ইয়াৰ পৰা উঠাই 1ৰ পাছত লৈ যাওঁ ন, কিমান হ'ব 1.4 হ'ব, নহ'ব, হ'ব। এতিয়া সদায় তোমালোকে মনত থবা, পইণ্টটোক যেতিয়া আমি এনেকৈ উঠাই লৈ যাওঁ, তোমালোকে পইণ্টটো দিয়াৰ পাছত 10ৰ পাৱাৰক কনভাৰ্ট কৰিবা, 10টো লিখিবা। এতিয়া পইণ্টটো কিমান ডিজিট পাৰ কৰি আহিছোঁ, 1 2 3 4 5, সেইকাৰণে -5 হ'ব, কাৰণ মাইনাছটো কেলৈ আহিছে, লেফ্টৰ পৰা আমি ৰাইট ফালে গৈছোঁ, লেফ্ট পৰা ৰাইটত গ'লে সদায় পাৱাৰটো নেগেটিভ হয়, আৰু কিমানটা ডিজিট পাৰ কৰি আহিছোঁ 5টা, সেইকাৰণে -5। মানে ইয়াৰ এইটো মান হয়, কিন্তু ইয়াত চোৱা 1.4 × 10⁻⁻6 আছে, -5 হ'ব লাগিছিলে, তেতিয়া মিলিলে হয়। এইটোৱে প্ৰশ্ন সুধিছে ন, কোনটো নহয় ইয়াৰ মান, এইটো নহয়, এইটো মিলা নাই, তো এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, ডাইৰেক্ট আমি গম পালোঁ। বাকীবোৰ তোমালোকে চেক কৰি চাব পাৰা, ইয়াৰ মান হয়। আমাক নহয় কোনটো এইটো সুধিছিলে, এইটো নহয় ন। চোৱা বিটো চেক কৰা, 1.4 × 10⁻⁻5, ঠিকে আছে, 1.4 10⁻⁻5। এইটো চেক কৰা, পইণ্টটো 1ৰ আগত আছে, মানে এই পইণ্টটো এই 1ৰ আগত দিছে, তো কিমান হ'ব 0.14 ইনটু 10 পাৱাৰ কিমান 1 2 3 4, 4টা ডিজিট পাৰ কৰিছে, সেইকাৰণে -4, মিলিছে নাই এইটো। বাকী এইটো চেক কৰা, এতিয়া ইয়াত পইণ্ট নাই যদি সদায় তোমালোকে মনত থবা লাষ্টত থাকে পইণ্টটো, লাষ্টত পইণ্ট থাকিলে এইটো নিলিখে। ঠিক আছে, তো এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনে একেবাৰে লাষ্টত লৈ গ'লে কিমান 14 হ'ব, ইনটু 10 পাৱাৰ কেইটা ডিজিট পাৰ কৰিছে 1 2 3 4 5 6, সেইকাৰণে -6। চ' এইটো মিলিছে। বি, ডি আৰু চি, এই তিনিটা ইয়াৰে মান হয়, কিন্তু এটো নহয়। ক্লিয়াৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো, দ্য মেডিয়ান অফ দ্য সিকুৱেঞ্চ অফ নাম্বাৰ ডিজ, মানে এই নাম্বাৰ চিৰিজটোৰ আমি কি উলিয়াব লাগে, মেডিয়ান। চোৱা তিনিটা বস্তু তোমালোকক সুধিব পাৰে, এটা মেডিয়ান, এটা মোড আৰু এটা কি মিন। এই মিনটো এভাৰেজে হয়, মিন আৰু এভাৰেজ একে বস্তু, বেলেগ বেলেগ নহয়। আৰু এভাৰেজ আমি কেনেকৈ উলিয়াইছিলোঁ, সংখ্যাবিলাকৰ যোগফলটো ওপৰ লিখোঁ, তলত নাম্বাৰ, যিমানটা সংখ্যা আছে এইটোৰ পৰা আমি ডিভাইড কৰোঁ, তেতিয়া আমাৰ মিন বা এভাৰেজটো আহি যাব। ঠিক আছে, আৰু মোড মানে কি, যিটো নাম্বাৰ মেক্সিমাম ৰিপিট হয় সেইটোৱে আমাৰ মোড। ঠিক আছে, একেবাৰে চিম্পল হয়। এতিয়া আমাক মেডিয়ানটো সুধিছে ন, ইয়াৰ মান। এতিয়া মেডিয়ান আমি কেনেকৈ উলিয়াম চোৱা, মেডিয়ানৰ কাৰণে তোমালোকে এই নাম্বাৰ চিৰিজক প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব, মানে এচেণ্ডিং বা ডিচেণ্ডিং তোমালোকৰ কথা। ঠিক আছে, তো একেবাৰে সৰু কোনটো, মই এচেণ্ডিঙত এৰেঞ্জ কৰিম -2, কাৰণ চোৱা একেবাৰে মাজত শূন্য থাকে ন, শূন্যৰ ৰাইট ফালে কি পজিটিভ নাম্বাৰবোৰ থাকে, 1 2 3 4 এনেকৈ গৈ থাকিব, আৰু শূন্যৰ লেফ্ট ফালে -1 -2 -3 এনে গৈ থাকে। সদায় ৰাইট ফালে নাম্বাৰবোৰ ইনক্ৰিজিং হৈ গৈ থাকে, মানে বাঢ়ি গৈ থাকে, শূন্যতকৈ ডাঙৰ 1, 1তকৈ ডাঙৰ 2, এনেকৈ -1তকৈ ডাঙৰ 0, -2তকৈ ডাঙৰ -1। ঠিক আছে, ৰাইট ফালৰবোৰ সদায় ডাঙৰ। এতিয়া আটাইতকৈ সৰু কোনটো, -2, নেক্সট -1, নেক্সট 1, তাৰপিছত 2 3 5 6 হ'ল
সজাই দিলোঁ সৰুৰ পৰা ডাঙৰলৈ। এতিয়া তোমালোকে কি কৰিবা, একেবাৰে মাজৰটোৱে ল'বা, সেইটোৱে আমাৰ ডাইৰেক্ট এনচাৰ। চোৱা 3 এফালে 3, মাজত কি আছে 2, এইটোৱে আমাৰ মিডিয়ান। আহি গ'ল চিম্পল এনেকৈ, ঠিক আছে। কিন্তু প্ৰথমে এনেকৈ সজাই ল'বা। ছাপ'জ 1 2 3 4, এইটো চোৱা এচেণ্ডিঙত আছে। ইয়াৰ মিডিয়ান কিমান ক'লে, এফালে 2 এফালে 2, মাজত কি আছে 2 আৰু 3ৰ একজেক্ট মাজত 2.5, ঠিক আছে। নেক্সট, এট হোৱাট পাৰ্চেণ্টেজ অফ চিম্পল ইণ্টাৰেষ্ট ডাজ এন এমাউণ্ট অফ মানি ডাবল ইন 12 years? চোৱা যেতিয়াও মানি ডাবল ট্ৰিপল দিয়া থাকে চিম্পল ইণ্টাৰেষ্ট কুৱেশ্যনত, তোমালোকে সদায় প্ৰিন্সিপাল আৰু এমাউণ্টৰ মানটো উলিয়াই ল'বা, ঠিক আছে। প্ৰিন্সিপাল মানে মূলধন। ছাপ'জ মই ধৰি ল'লোঁ প্ৰিন্সিপাল 100, নিজৰ ইচ্ছা, ইয়াত দিয়া নাই, তোমালোকে 1 2 4 5 x y z যি মন যায় ধৰিব পাৰা, এনচাৰ একে আহিব। এতিয়া ডাবল মানে কি 200 হৈ যাব। এমাউণ্ট মানে কি সুতে মূলে যিটো আমি ঘূৰাব লাগে, আৰু প্ৰিন্সিপাল মানে যিটো টকা আমি ধাৰত লওঁ, ঠিক আছে, মূলধনটো। এতিয়া ইমান টকা মই ঘূৰাই দিব লাগে, লৈছিলোঁ 100 টকা, 200 টকা মই দিব লাগে, এক্সট্ৰা কিমান দিছোঁ 100 টকা। এই এক্সট্ৰা পইচাটোৱে আমাৰ কি ইণ্টাৰেষ্ট, চিম্পল ইণ্টাৰেষ্ট, ঠিক আছে। আৰু SI ইকুৱেল টু কি আছিলে, ফৰ্মুলা আমি সকলোৱে গম পাওঁ, PRT ডিভাইড বাই 100, জাষ্ট পুট কৰি দিয়া এনচাৰ আহি যাব। বাকী ইয়াৰ শ্বৰ্ট মেথডো আছে, বাট আমি কনচেপ্টত যাম, এনেকৈ কৰিলেও ইমান টাইম নালাগে, ঠিক আছে। তো SI কিমান পালোঁ 100, মানে আমাৰ হিচাপত SI কিমান 100 সমান P মানে প্ৰিন্সিপাল কিমান ধৰিছিলোঁ 100, আৰটো আমি উলিয়াব লাগে। চোৱা সুতৰ হাৰটো আমাক উলিয়াব দিছে ন, এট হোৱাট পাৰ্চেণ্টেজ মানে ৰেটটো উলিয়াব লাগে, আৰু টাইম কিমান দিয়া আছিলে 12 ডিভাইড বাই কিমান 100, 100 কাটি গ'ল। আৰু সমান চিন থাকিলে আমি এনেকৈ কাটিব পাৰোঁ, এইটো পূৰণ হৈ আছে ন 12টো, 4 পৰা কাটি দিয়া, 4 3 গুণ 12, 4 25 গুণ 100, এফালে 25 আৰু এফালে কিমান থাকিলে 3R। তো ইয়াৰ পৰা আৰৰ মান কিমান হ'ব, 25টো ওপৰত যাব, 3টো তলত আহিব, ইমান পাৰ্চেণ্ট। ইয়াক আমি মিক্সত কনভাৰ্ট কৰিম। 3 পৰা হৰণ কৰিলে কেইবাৰ যাব, 8 বাৰ যাব, 3 8 গুণ 24, 25 হ'বৰ কাৰণে 1 থাকি গ'ল, মানে 8 1/3% আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। এইটো চোৱা, এ বেগ কণ্টেন্স 50 paise, 25 paise and 10 paise coins, and the ratio of the numbers of coins is 4:5:9. If the total value of all the coins is rupees 830, then find the number of 25 paise coins in the bag. মানে এটা মোনাত 3 টাইপছৰ কইনছ আছে, 50 পইচা, 25 পইচা আৰু 10 পইচা, ঠিক আছে। এইটো হ'ল কইনছৰ টাইপছ, 3টা টাইপছৰ কি কইনছ আছে, 50 পইচা, 25 পইচা আৰু 10 পইচা। আৰু এই কইনছবোৰৰ সংখ্যাৰ অনুপাত আমাক দিয়া আছে, মানে 50 পইচা কিমানটা আছে অনুপাতত 4, 25 পইচা কিমান 5টা আছে, 10 পইচা 9টা আছে। এইটো এই 3টা কইনছৰ নাম্বাৰৰ ৰেচিঅ'টো হ'ল। এতিয়া চোৱা, ছাপ'জ মোৰ লগত 100 পইচাৰ কেইটা কইনছ আছে 5টা, তো কিমান টকা হ'ব, 100কে 5টা থাকিব, মানে 500 পইচা নহ'ব জানো, হ'ব নহ'ব, 500 পইচা মানে 5 rupees বুলি আমি ক'ব পাৰোঁ। 100 পইচা ইকুৱেল টু 1 rupees, তো 500 পইচা ইকুৱেল টু 5 rupees। তো এই 500 পইচাটো আমি কেনেকৈ পালোঁ, ডাইৰেক্ট যদি মই পূৰণ কৰোঁ পাম নে নাপাম, 5 পূৰণ 100 500 ডাইৰেক্ট, তাৰ মানে এইটোৰ লগত এইটো ডাইৰেক্ট পূৰণ কৰিলে আমাৰ টকাটো আহে, সেইকাৰণে আমি কি কৰিম পূৰণ কৰিম ডাইৰেক্ট, ঠিক আছে। 4 পূৰণ 50 কিমান 200 হ'ব, 5 পূৰণ 25 125, 9 পূৰণ 10 90। এই গোটেইকেইটা পইচাত আহিব দেই, আৰু অনুপাত হয় সেইকাৰণে অনুপাতত আহিব। এতিয়া গোটেইটো যোগ কৰা, টোটেল টকাটো আহি যাব 290 আৰু 125 কিমান হ'ব 415, ইমান পইচা পালোঁ, ঠিক আছে, অনুপাতৰ হিচাপত। কিন্তু একচুৱেল মতে মুঠ টকা কিমান আছে কুৱেশ্যনত, rupees 830। এইটো টকাত আছে, আকৌ এইটো পইচাত মিলা নাই। আমি জানো 1 rupees মানে 100 পইচা, তো ইমান rupees মানে কিমান পইচা, ইয়াৰ লগত 100 পূৰণ কৰি দিয়া, 2টা শূন্য আহি যাব। এতিয়া এইটো পইচা মিলি গ'ল, তো কটাকুটি কৰা, এইটো চোৱা 2ৰ পৰা ডাইৰেক্ট গৈ আছে, 2ৰ পৰা গৈ আছে, 2 5 গুণ 10, 1 থাকিলে 2 গুণ 2 আৰু 1 3, আকৌ 2 4 গুণ 8, ডাইৰেক্ট গৈছে নাই। তো ইয়াৰ এইটো দুগুণ হয়, মানে 1ৰ মান কিমান, ইয়াৰ পৰা এইটো হৰণ কৰিলে 2 বাৰ যাব ইয়াৰলৈকে, আৰু 2টা শূন্য থাকি গ'ল, আহি যাব, মানে 1 অনুপাতৰ মান 200। আমাক কি সুধিছে 25 পইচাৰ কিমানটা কইনছ আছে, তো 25 পইচাৰ কেইটা কইনছ আছে 5টা, ইয়াৰেতো মানটো সুধিছে,
1ৰ মান 200 হ'লে 5ৰ মান 5 পূৰণ 200 1000 এইটোৱে ঠিক আছে ক্লিয়াৰ বাকি এই চেপ্টাৰটোৰ মই সেপাৰেটকৈ ভিডিও বনাই থৈছোঁ তোমালোকৰ যদি মানে কনসেপ্ট ক্লিয়াৰ নাই তেন্তে সেই ভিডিওটো চাই ল'বা প্লেলিষ্টত পাই যাবা কইন্সৰ মান ডিটেইলছত মই এক্সপ্লেইন কৰি কুৱেশ্যন প্ৰেক্টিছ কৰাই থৈছোঁ ঠিক আছে এই কুৱেশ্যনটো চোৱা আমি কিউব ৰুট উলিয়াব লাগে 8 স্কোয়াৰৰ এনেকৈ সিঙ্গল যদি ৰুট থাকে ন এটো মানে স্কোয়াৰ ৰুট বুজায় আৰু যদি ইয়াত যদি এনেকৈ 3 দিয়া থাকে এটোৰ মিনিং কি কিউব ৰুট স্কোয়াৰ ৰুট মানে কি দুটা সেম সংখ্যা পূৰণ কৰি পাব লাগে আৰু কিউব ৰুট মানে তিনিটা সেম সংখ্যা পূৰণ কৰি পাব লাগে তো ইয়াত 8 স্কোয়াৰ আছে ন 8 স্কোয়াৰ মানে কি 8 8 64 তাৰ মানে আমি 64ৰ কিউব ৰুট উলিয়াব লাগে সেম তিনিটা কি সংখ্যা আছে যেটো পূৰণ কৰি ইমান পাও 4 * 4 * 4 নহব জানো এইটোৱে তাৰ মানে ইয়াৰ কিউব ৰুট 4 হৈ যাব 4 ক আমি 3 বাৰ পূৰণ কৰিলে 64 পাও ন সেইকাৰণে आंसर কি 4 এইটো চোৱা দ্য লাৰ্জেষ্ট অফ দিস মানে এই চাৰিটা নাম্বাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ বা সৰ্বোচ্চ মানৰ সংখ্যাটো আমি উলিয়াব লাগে ঘাতকেইটা ইমান ডাঙৰ ডাঙৰ নহয় তো আমি ডাইৰেক্ট সিম্পলিফাই কৰি কিনি মানকেইটা উলিয়াই লম 2ৰ ঘাত 6 মানে কিমান আমি অকমান আগতে চাইছিলো 2ৰ ঘাত 5 মানে কিমান 32 আছিল হয় না নহয় এটো তোমালকে মনত থবা এটা 2ৰ ঘাত 6 মানে কি আৰু এটা 2 আহি গল মানে ইয়াত এটা 2 পূৰণ হ'ব 64 তো ইয়াৰ মান কিমান 64 আৰু 3ৰ ঘাত 5 মানে কি 3 ক আমি 5 বাৰ পূৰণ কৰিব লাগে 3 ক দুবাৰ কৰিলে 9 আহিব এটো 9 আহিব আৰু এটা 3 থাকি গল 9 9 গুণ কিমান 81 3 1 গুণ 3 3 8 গুণ 24 মানে কিমান 243 4 ক 4 বাৰ কৰিলে কিমান চোৱা 4 ক যদি মই দুবাৰ পূৰণ কৰো কিমান 16 হয় 4 4 গুণ 16 আৰু এটা 16 থাকিব ন 16 16 গুণ কিমান 256 আৰু এটো 125 5ক যদি মই 3 বাৰ পূৰণ কৰো ইমান তোমালোকে মিনিমাম 1ৰ পৰা 20 লৈকে কিউববোৰ জানিব লাগে তেতিয়া এইবোৰ সোনকালে কৰিব পাৰিবা ঠিক আছে তো আটাইতকৈ ডাঙৰ কোনটো 256 মানে 4 পাৱাৰ 4 এইটোৱে আটাইতকৈ সৰু কলে 64 মানে 2 পাৱাৰ 6 ঠিক আছে In a range of consecutive numbers starting with 1 all the even numbers are removed from the remaining consider the first 7 number the sum of these 7 number question to language to তোমালকে ভালকে বুজি লোৱা consecutive number মানে কি ক্ৰমিক সংখ্যা আমি আগতে ডিসকাস কৰিছো সংখ্যাবিলাকৰ মাজৰ গেপবোৰ কি সেম থাকিলে তাক আমি ক্ৰমিক বা consecutive বুলি কও ইয়াত 1ৰ পৰা আৰম্ভ কৰিব দিছে মানে 1 2 3 4 এনেকৈ গৈ থাকিব হয় না নহয় বাট ইয়াত কি কৈছে গুটেই ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যাবোৰ ৰিমুভ কৰিব দিছে আতৰাই দিব দিছে যুগ্ম মানে কি 2 ৰে হৰণ যোৱা সংখ্যা তো 2 4 6 8 এইবোৰ আমি ৰিমুভ কৰিব লাগে তো বাকি যিবোৰ থাকি গল ৰিমেইনিং সেই ৰিমেইনিংৰ 7টা নাম্বাৰ আমাক লব দিছে তাৰে যোগফলটো সুধিছে মানে ইনডাইৰেক্টলি কোৱেশ্চনটো কি হৈ গল অযুগ্ম সংখ্যা প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল কোৱেশ্চনটো ডাইৰেক্ট এনেকৈ দিব পাৰিলে হয় বাট হিহঁতে কনফিউজন কৰাবৰ কাৰণে এনেকৈ ল্যাঙ্গুৱেজটো ঘূৰাই দিছে চোৱা 1 3 5 এইবোৰ কি অযুগ্ম নহয় জানো তো মই কি কৰিম প্ৰথম 7টা অযুগ্ম সংখ্যা লম 7টা মানে কি 7টা লব লাগিব এই 7টো নহয় আকৌ এটো 1 2 3 4টাহে হ'ব তো নেক্সট 9 11 13 1 2 3 4 5 6 7 এই 7টা অযুগ্ম সংখ্যাৰ কি উলিয়াব লাগে যোগফলটো এটা ইয়াৰো শৰ্টকাট আছিলে আমি অলৰেডি শৰ্টকাটটো শিকিছিলো যিমানটা সংখ্যা থাকে তাৰ কি স্কয়াৰ কৰি দিব লাগে 7টা আছে 7ৰ স্কয়াৰ কিমান 49 ডাইৰেক্ট আহি গল যোগফলটো কিন্তু অকল অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত সো সাপোজ মই যদি কও প্ৰথম দুটা অযুগ্ম সংখ্যাৰ যোগফল কিমান 3 আৰু 1 4 সংখ্যা কেইটা আছে দুটা এই 2ৰ স্কয়াৰ কৰিলে 4টো আহিব নাহিব হেকাৰণে আমি যিমানটা সংখ্যা আছে তাৰ স্কয়াৰ কৰি দিলে ডাইৰেক্ট যোগফলটো পাই যাও ঠিক আছে এইটোৱে If one of the angles of a right angle triangle is 35, then which of the following represent an angle of the triangle? Right angle triangle মানে কি সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান দিয়া আছে সমকোণী মানে কি এটা কোণ সদায় 90 ডিগ্ৰী ফিক্স ঠিক আছে আৰু এই বাকি দুটা এংগলটো মিলাই কিনি 90 হ'ব লাগিব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কিমান 180 এটো 90 ফিক্স হৈ গল তো এই দুটা মিলাই 90 হলেহে 90 90 মিলাই 180 হ'ব হয় না নহয় আৰু এই দুটা কোণ 90 তকৈ সৰু হ'ব লাগিব
মই যদি এই কোণটো 90 লওঁ তো এইটো 0 হৈ যাব 90 90 180 হৈ গ'ল এইটো 0 হ'ব আৰু যেটো পসিবল নহয় কাৰণ ইয়াৰ মান থাকিব ন কিবা এটা শূন্য কেনেকৈ হ'ব তো এই দুটাৰ ভিতৰত এটা মান দিয়া আছে 35 তো আৰু এটা কিমান হ'ব দুটাটো মিলাই কিমান 90 হ'ব লাগে তো এটা 55 হ'ব 55 আৰু 35 মিলাই কিমান 90 নহয় জানো হয় না নহয় বা তোমালোকে এই 35 টো 90 ৰ পৰা মাইনাস কৰি দিয়া এটা আহি যাব 55 এনেকে ঠিক আছে এটো চোৱা সিম্পলিফিকেশনৰ কোৱেশ্চন আমি ইয়াৰ পৰা m ৰ মানটো উলিয়াব লাগে তোমালোকে এটো মনত থবা সাপোজ a পাৱাৰ m আৰু a পাৱাৰ n এই দুটা পূৰণ কৰিলে কিমান আহিব বেস সেম a সদায় সেম বেস হলে পূৰণ কৰিলে এটা বেসটো লিখি লবা আৰু ওপৰৰ ঘাতবোৰ যোগ হৈ যায় মানে m + n ঠিক আছে সাপোজ a পাৱাৰ m ক মই a পাৱাৰ n ৰ পৰা কি ডিভাইড কৰিব লাগে তো বেসটো সেম হলে লিখি লবা এটা এই ওপৰৰ ঘাতটোৰ পৰা তলৰ ঘাতটো কি কৰিব লাগে মাইনাস ঠিক আছে এটো মনত থাকিব জাস্ট এই কনসেপ্টটো আমি ইয়াত ইউজ কৰিম চোৱা এইকেইটা পূৰণ হৈ আছে ন বেস সেম তো কিমান 2 টো লিখিম ওপৰৰ ঘাতবোৰ কি হ'ব যোগ হ'ব m + 6 আৰু কিমান -4 গোটেইকেইটা যোগ কৰিব লাগে ঠিক আছে এনেকে তো প্লাসে মাইনাসে তো মাইনাস হৈ যাব তো m + 6 - 4 নহব জানো 6 ৰ পৰা 4 গলে 2 মানে m + 2 হৈ যাব ওপৰত আৰু তলত কিমান আছে 2 পাৱাৰ -5 সমান 2 পাৱাৰ 12 এটা চোৱা এটো ডিভাইড নহয় জানো বেস সেম 2 টো লিখি লম ওপৰৰ ঘাতটোৰ পৰা এটো মাইনাস কৰিব লাগে m + 2 ৰ পৰা আমি মাইনাস কৰিম কাক -5 ঠিক আছে তো মাইনাসে মাইনাসে তো প্লাস হৈ যাব তো m + 2 + 5 মানে কি m + 7 5 আৰু 2 আৰু সমান কিমান 2 ৰ ঘাত 12 এটা চোৱা সমান চিন আহি গল বেস সেম মই কি কৈছিলো ঘাতবোৰ কি হ'ব সমান হৈ যাব তাৰ মানে m + 7 = কিমান হ'ব 12 হ'ব তো m ৰ মান কিমান হ'ব 7 টো এফালে ঠেলি দিয়া -7 মানে 5 বা আমি কও পাৰো ন এই দুটা যোগ কৰি 12 পাব লাগে তো m ৰ জায়গাত আমি 5 পুট কৰিম তেতিয়া 7 আৰু 5 মিলাই 12 হ'ব এনেকৈ আমি কও পাৰো ঠিক আছে এইটোৱে The sum of 5 consecutive odd numbers is found to be 95 মানে পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো দিয়া আছে 95 the largest of all the number সেই পাঁচটাৰ ভিতৰত ডাঙৰটো আমি উলিয়াব লাগে এটা অড নাম্বাৰ মানে অযুগ্ম মানে যিবোৰ সংখ্যা দুইৰে হৰণ না যায় যেনেকৈ 1 3 5 7 এইবোৰ কি অযুগ্ম আৰু গেপবোৰ কিমান 2 কে গৈ থাকে ঠিক আছে তো বেসিকত আমি কেনে কৰিম প্ৰথম অযুগ্মটো মই ধৰি ললো x ঠিক আছে নেক্সট কিমান ইয়াতকে 2 বেছি হ'ব x + 2 হ'ব নহব কাৰণ 2 কে গৈ থাকে ন বাঢ়ি নেক্সট x + 4 নেক্সট x + 6 টোটাল কেইটা আছে 5টা 1 2 3 4 আৰু এটা x + 8 এইকেইটা হল প্ৰথম 5টা অযুগ্ম সংখ্যা এই পাঁচটাৰ যোগফলটো আমাক দিয়া আছে 95 x ৰ মানটো উলিয়াই লোৱা আহি যাব x কেইটা আছে 5টা 5x হৈ যাব প্লাস 2 আৰু 4 6 আৰু 6 কিমান 12 আৰু 8 কিমান 20 আৰু সমান 95 তো 20 টো এফালে ঠেলি দিয়া -20 হৈ যাব তো 5x = কিমান 75 তো x ৰ মান কিমান 5 ৰ পৰা হৰণ কৰা 15 বাৰ যাব আমাক কি সুধিছে লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ কোনটো এইটো x + 8 x মানে কিমান 15 আৰু যোগ 8 কিমান 23 এইটোৱে ঠিক আছে বাকি ইয়াৰ মই এভাৰেজৰ শৰ্ট কনসেপ্টটো শিকাইছিলো তোমালোকে এটো নিজে কৰিবা বেসিকটো ইমান টাইম নালাগে সোনকালে আহি গল Which of the following is not a perfect square number মানে তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় পারফেক্ট স্কয়ার বা পূর্ণবর্গ মানে কি যিবোৰ সংখ্যাৰ আমি বৰ্গমূল উলিয়াব পাৰো তাকে আমি পারফেক্ট স্কয়ার বুলি কওঁ যেনে 4 9 16 25 একেটা পারফেক্ট স্কয়ার নাম্বার 4 ৰ বৰ্গমূল কিমান 2 2 2 4 ন 9 ৰ 3 16 ৰ কিমান 4 4 4 16 25 ৰ 5 5 5 25 2 3 5 এইবোৰ নন পারফেক্ট স্কয়ার নাম্বার কাৰণ ইহঁতৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰো ঠিক আছে এটা তোমালোকে জানিব লাগে এতিয়া এইটোৱে সুধিছে কোনটো পারফেক্ট স্কয়ার নহয় তাৰ মানে যাৰ আমি বৰ্গমূল উলিয়াব নোৱাৰো হেইটোৱে নন পারফেক্ট স্কয়ার হ'ব ঠিক আছে এতিয়া আমি কেনেকৈ চেক কৰিম ইমান ডাঙৰ ডাঙৰ সংখ্যা তো ইয়াৰো এটা টেকনিক আছে তোমালোকে এটো ভালকে শিকি লবা তাৰ কাৰণে তোমালোকে মিনিমাম 1 ৰ পৰা 30 লৈকে স্কয়াৰবোৰ জানিব লাগে যেনে 11 স্কয়াৰ মানে কিমান 121 12 স্কয়াৰ মানে কিমান 144 এইবোৰ জানিব লাগে ডাইৰেক্ট 13 স্কয়াৰ মানে 169 14 স্কয়াৰ মানে 196 এইবোৰ সব পারফেক্ট স্কয়ার নাম্বার কাৰণ ইয়াৰ বৰ্গমূল 11 ন
ইয়াৰ 12 ইয়াৰ 13 ইয়াৰ 14 ঠিক আছে এইকেইটা তোমালোকে জানিব লাগে এতিয়া এই অপশ্যনটো চোৱা লাষ্টৰ দুটা অংক চাবা ঠিক আছে ভালকৈ শিকি ল'বা বহুত মানে ভাল মেথড এইটো 21 এই 21টো এনেকা নাম্বাৰ আছে নেকি যাক আমি স্কোয়াৰ কৰিলে লাষ্টত 21 পাওঁ ভালকৈ চোৱা 11 এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ 121 আছে ন তাৰ লাষ্টত 21 থাকে ইয়াতো 21 তো এইটো পাৰফেক্ট স্কোয়াৰ হয় ঠিক আছে এইটো চোৱা লাষ্টত 96 ইয়াত চোৱা আছে তো এইটো পাৰফেক্ট স্কোয়াৰ হয় কোনটো নহয় সুধিছে এইটো চোৱা 69 এইটো চোৱা আছে এইটোও হয় এইটো নহয় এইটো আমাৰ কাৰেক্ট এনসাৰ 26 কতো নাহে তোমালোকে কৰি চাবা লাষ্টত 2 আৰু 6 একেলগে নাথাকে ঠিক আছে তো এইটো বেষ্ট মেথড হয় বাকি আৰু বহুত বেলেগ বেলেগ মেথড আছে তোমালোকে যেটো ভাল লাগে কৰিবা বাট এই মেথডটো মোৰ ভাল লাগে সেইকাৰণে মই তোমালোকক শিকাই দিছো ঠিক আছে এইটো আমাৰ লাষ্ট কোৱেশ্চন the base and the height of a right angle triangle are equal in magnitude and the length of the third side is 2√2 cm the area of the triangle so এটা কি right angle triangle আছে মানে সমকোণী ত্ৰিভুজ সমকোণী মানে কি এটা কোণ 90 ডিগ্ৰী ঠিক আছে এই সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য সমান ভূমি মানে এইটো বেসটো আৰু উচ্চতা মানে এইটো হাইট এই দুটা সমান এইটো x হলে এইটো x হ'ব আৰু থাৰ্ড সাইডটোৰ মান দিয়া আছে 2√2 থাৰ্ড মানে কোনটো এইটো ইয়াৰ মান কিমান 2√2 এটা মই আগতেও কৈছিলো তোমালোকক এইটো x মানে এই দুটা সাইড যদি ইকুৱেল হয় ইয়াৰ মান সদায় কিমান √2x হয় এইটো আমি ডিসকাস কৰিছিলো এটো কেনেকৈ আহিছে পাইথাগোৰাছৰ পৰা ঠিক আছে অলৰেডি আমি ডিসকাস কৰিছিলো পাইথাগোৰাছৰ সূত্ৰ কি h² = p² + b²। এটো h নহয় জানো হাইপোটেনাস এটো p হয় এটো b হয় পারপেন্ডিকুলার আৰু এটো বেস ইয়াত পুট কৰি দিবা x ৰ মানটো h ৰ মানটো এইটোৱে পাবা তোমালোকে কিন্তু ইমান কৰিব নালাগে তোমালোকে ডাইৰেক্ট মনত থবা এটো x হলে সদায় এটো √2x এ হ'ব এটো a হলে এটো √2a ঠিক আছে তো x হলে এটো কিমান হয় √2x হয় আমাৰ হিচাপত কিন্তু কোৱেশ্চনৰ হিচাপত ইয়াৰ মান কিমান দিছে 2√2 এটা কম্পেয়াৰ কৰা √2 কাটি গল x ৰ মান কিমান 2 নহব তাৰ মানে আমি ইয়াৰ পৰা কি পালো x ৰ মান 2 বুলি আমি কব পাৰো নোৱাৰো মানে এই সাইডটো আমি গম পালো ভূমি আৰু উচ্চতা 2 আহি গল আমাক কি সুধিছে এৰিয়া এই ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা কিমান হাফ ইনটু বেস ইনটু হাইট নহয় জানো সমকোণী ত্ৰিভুজৰ এৰিয়া হাফ ইনটু বেস ইনটু হাইট হয় তো পুট কৰি দিয়া বেস কিমান 2 পালো হাইটটো 2 পালো তো 2 কাটি গল 2 আৰু 1 থাকিলে মানে 2 * 2 এটো আমাৰ কি কারেক্ট आंसर ঠিক আছে 2 সেন্টিমিটার স্কয়ার মানে 2 বর্গ সেন্টিমিটার হল ক্লিয়ার একেটাই আছিল টোটাল 20টা কোৱেশ্চন আমি সলভ কৰিলো ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক শেয়ার কৰি দিবা আৰু নিউকে যদি আহিছা চেনেলটোত সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ WhatsApp আৰু Telegram গ্ৰুপৰ তোমালোকে পাৰিলে জয়েন হৈ যাবা মই ডেসক্ৰিপচনত লিংকটো দি দিম থ্যাংক ইউ বাই